Hello everyone, আজি হল Sunday আৰু আজি অলপ ঘৰৰ কাম চলি আছে, অলপ কাপোৰ ধোৱা মেলা হেবিলাক আৰু ব্ৰেকফাষ্টত আজি আছিলে লুচি আৰু ঘুগুনি, কিন্তু হেবিলাক মোৰ ভিডিঅ' কৰা নহল কাৰণ কিবা এটা স্পেশাল বনাম আজি লাঞ্চৰ কাৰণে। তো হেতু কাৰণে মই জলদি যিমান পাৰো জলদি কামবিলাক সামৰি লৈছো আৰু যেতিয়া বনাম তেতিয়া আপোনাকো দেখাম কেনেকা বনাইছো। সো ষ্টে টিউন। তো এতিয়া ইয়াত বনোৱা হৈছে প্ৰন কাৰী, মানে যেটো ট্ৰেডিশনাল ৱেত বনোৱা হয়। মোৰ হাহুয়ে বিৰাট ভাল বনায়, তো তেওঁক ক'লো মই এইটো বনাই দিব কাৰণে। তো তেওঁৰ এইটো প্ৰায় হৈয়ে গৈছে আৰু আজি আনিছিলে একচুয়ালি আমাৰ ঘৰত প্ৰন আৰু দেউতাই ক'লে এটা স্পেশাল আইটেম বনাবৰ কাৰণে, সেইটো মই বনাম। তো এইটো হ'ল প্ৰন কাৰীটো হৈ গ'ল আৰু মই ইপিনে প্ৰন অকমান ভাজি থৈছো আৰু লগত পিয়াজ, আদা, নহৰু, টমেটো কাটি থোৱা হৈছে আৰু অলপ পিয়াজ বেৰিষ্টা বনাম আৰু ইয়াত বাসমতি চাউলো এইটো ধুই থৈছো। তো আগতে বাসমতি চাউল দি আগতে ভাতটো বনাই লম, মানে মই আগতে বনাই লওঁ একেলগে, এইটো বহাই দিছো। তো আজি একচুয়ালি হ'ব প্ৰন বিৰিয়ানী, দেউতাই ক'লে প্ৰন বিৰিয়ানী খাব আৰু মোৰ হাজবেণ্ডতো প্ৰন বিৰাটে ফেভাৰিট হয়, মানে প্ৰনৰ যি কিবা বস্তু মানে বনাই দি দিলে আৰু খাই ল'ব। আৰু এইটো হ'ল প্ৰনৰ যেটো বাকলি থাকে নহয় ওপৰত, সেইটো পেষ্ট কৰি তাৰ লগত বেসন পিয়াজ মিলাই একদম পকৰি টাইপ আৰু হেতু বনোৱা হৈছে, হেতু থাকিব সাইডত। তো এতিয়া মই যেটো মই পিয়াজ কাটি থৈছিলো হেতু আগতে মই বেৰিষ্টা মানে ফ্ৰাই কৰি লম, বেৰিষ্টা বনাম হেতু আৰু তাৰ পাছত প্ৰিপাৰেচনত লাগিম। তো এতিয়া মই একিটা ফ্ৰাই হৈয়ে গৈছে আৰু এতিয়া হৈ আহিছে। তো এতিয়া মই হেবিলাকক পুৰা সাইডত থৈ দিম আৰু এইটো যেতিয়া লাষ্টত যেতিয়া মই সব একেলগে এসেম্বল কৰিম তেতিয়া এটুক মই দিম বিৰিয়ানী। তো চাই থাকক আগত কি কৰো। তো এতিয়া তেলটো গৰম হৈ আছে, তো তাত মই তেজপাত দি দিছো আৰু তাৰ লগত মই গৰম মছলা মানে আপোনাৰ দাৰচিনি আৰু ইলাচি আৰু লং হেতু মই দি দিছো। তো মোৰ যেটো দাৰচিনি হয় এটো কিন্তু শ্ৰীলংকান দাৰচিনি হয়, হেতু কাৰণে মই খুব এটা বেছি নিদিও কাৰণ ইয়াত অলৰেডি এটা মানে এটা উগ্ৰ এটা গন্ধ এটা আছে মানে অকমান। তো তাৰ পাছত যিমান জিৰা আছিল অলপ জিৰাটো দিলো, মই শাহী জিৰা দিলে আৰু ভাল হয়। তো মোৰ ওচৰত নৰ্মেল জিৰাই মই দিলো আৰু যেটো পিয়াজ আদা নহৰু মই থৈছিলো হেতু মই পেষ্ট কৰি লৈছো, জলকীয়াও দিছো তাত। তো পেষ্ট কৰি এতিয়া এইটো মই ভালকে এইটো ফ্ৰাই কৰিম, ফ্ৰাই একদম মিডিয়াম ফ্লেমত, যাতে যেটো ৰ স্মেল থাকে এটা গোন্ধ থাকে ন হেতুৰ কেঁচা গোন্ধ হেতু যোৱালৈকে। তো এইটো একদম মিডিয়াম ফ্লেমত তেতিয়ালৈকে ফ্ৰাই কৰিব যেতিয়ালৈকে এটা যে পানী যে ওলাই সেই পেষ্টৰ পৰা সেই পানীটো শুকাই যাব, তেতিয়া গম পাব আপোনালোকে যে ইয়াৰ স্মেলটো গ'ল। আৰু তাৰ পাছত মোৰ ওচৰত অলপ কাটি থোৱা টমেটো আছিলে হেতু দিলো আৰু তাৰ লগত দিলো মই হালধি আৰু জলকীয়া গুৰি দিছো, ৰঙা জলকীয়া হেতু অলপ ঝলা নাই যেটো আমি ইউজ কৰো ৰেড চিলি পাউডাৰটো। তো মই হেতু দি দিছো অলপ বেছিকে কাৰণ হেতুত আকৌ দহিটো পৰে বিৰিয়ানীত, তো হেতুৰ কাৰণে চেঞ্জ আকৌ হ'বই কালাৰ। তাৰ পিছত মই জিৰা গুৰি দিছো, বেছি নাই দিয়া, 1.5 চামুচ মান দিছো, 1 চামুচে দিলেই হৈ যায়। আৰু তাৰ লগত মই বেলেগ একো বস্তু দিয়া নাই ইয়াত। তো মই এতিয়া ভালকে ফ্ৰাই কৰিম আৰু লগতে মিডিয়াম ফ্লেমত থৈ অকমান পানী দি থাকিম, যাতে মানে যেটো মছলা আছে হেতু যেতিয়ালৈকে মানে ভালকে ফ্ৰাই নহয় আৰু জ্বলি যাতে নাযায়, হেতু কাৰণে অলপকে দিম মানে পানী। আৰু তাৰ পাছত আপুনি আপোনাৰ হিচাপ মতে যে আপুনি যেনেকুৱা ভাল পায় সেনেকুৱা নিমখ দিব, কিন্তু ইমানটো মাথাত থব যে মোৰ চাউলো দিব আছে, মানে ভাতটো বনোৱা হেতুও দিব আছে, তো যাতে মানে একেলগে মানে অলপ বেছি লাগিবই নিমখ, হেতু হিচাপে আপুনি নিমখটো দিব। তো মোৰ নিমখৰ ইমান আন্দাজ নাই কাৰণ মই হিমানটাও মানে ভালকে বনাব নাজানো ইমান বস্তু, এইটো কাৰণে মই মোৰ আন্দাজ মতে মই দিও, আপোনালোকে হেনেকুৱাই দিব। আৰু তাৰ পাছত আকৌ মই ধুনীয়াকে ফ্ৰাই কৰিছো, একদম মিডিয়াম ফ্লেমত থৈ কিন্তু সব ফ্ৰাই কৰিছো, মই মানে ফ্লেম বঢ়োৱা নাই। আৰু এতিয়া সব তেলটো ওলাই আহিছে নহয় অলপকে। এতিয়া মই দি দিম বিৰিয়ানী মছলা, আপুনি যিকোনো দিব পাৰে, মই এইটো পালো হেতু কাৰণে এইটোৱে দিলো আৰু যিকোনো ভাল কোম্পানীৰ আপুনি বিৰিয়ানী মছলা দিব পাৰে। আৰু মই এতিয়া বিৰিয়ানী মছলা মোৰ হিচাপে দি দিছো, আকৌ 1.5 চামুচ মান দি দিব, ডিপেন্ড কৰে কোৱান্টিটি কিমান হয় দেই। আৰু তাৰ পিছত মই ইয়াৰ লগে দি দিছো অকমান বিৰিয়ানী মছলাটো ভাজিয়ে মই দিছো অলপ প্ৰন যেটো ফ্ৰাই কৰি থৈছিলো, হেতু অলপ মছলাত যাতে মানে জিয়াৰ এটা স্মেল থাকে নহয় প্ৰনৰ, হেতু যাতে মানে আহি যায়। আৰু সেয়া অলপ পানী দি কিনে আকৌ মই ফ্ৰাই কৰিম যেতিয়ালৈকে মানে মছলাটো ভালকে ধুনীয়াকে একদম কিনাৰৰ পৰা একদম তেলটো ওলাই আহিব। তাৰ পাছত বাকিটো আপুনি মছলা যি থাকে নেক্সট ষ্টেপত যাব। তো এতিয়া এইটো ফ্ৰাই হৈ গৈছে আৰু তাৰ পাছত মই ইয়াত থৈছিলো, ইয়াত দিম মই দহি। তো
তো একচুৱেলি দৈৰ জেগাত মই যিটো ইউজ কৰিব লাগে সেইটো হ'ল কোকোনাট মিল্ক, নাৰিকলৰ যিটো হেৰি থাকে দুধ থাকে সেইটো, কিন্তু চিন্স নাছিলে সেইটো কাৰণে মই দৈয়ে দিছোঁ। দৈটো মই 2 চামুচ লৈছোঁ, ভালকৈ ফেটি লৈছোঁ। নৰ্মেল টেম্পাৰেচাৰত থকাটোহে দিব দেই, ঠাণ্ডা ফ্ৰিজৰ পৰা ওলাই থকাটো নহয়, ওলাই নিদিব। তো নৰ্মেল টেম্পাৰেচাৰত থকাটো মই দৈ দিছোঁ, ভালকৈ এটা মিক্স কৰি লৈছোঁ। দেখিছে কালাৰটো বিৰাট ধুনীয়া আহিছে মানে। তো ওচৰ মানে মোবাইলত চোৱা আৰু ওচৰৰ পৰা চোৱাটো ডিফাৰেঞ্চ আছে, বিৰাট ধুনীয়া কালাৰ এটা আহিছিলে। আৰু সেইটোকো মই একদম ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, আৰু ধুনীয়াকৈ যেতিয়া কিনাৰৰ পৰা একদম পূৰা তেল একদম ওলাই গৈছে নহয়, তাৰ পাছত মই বাকী ষ্টেপ মই বন্ধ কৰি বাকী এছেম্বল গ'লোঁ। আৰু এইপিনে কিনাৰত মই পিঁয়াজ অলপ গোল গোলকৈ কাটি লৈছোঁ, জলকীয়া দেখিছে, আৰু নিমখ অলপ ছিটিয়াই দিছোঁ। আৰু লগত মোৰ ওচৰত ভিনেগাৰ আছিলে, ভিনেগাৰটো অলপ ওপৰত দি দিছোঁ। ভিনেগাৰ দিলে কি হয় ন, এটা টেষ্টটো অলপ ভাল হয়, আৰু এটা ৰ স্মেল থাকে নহয় যিটো পিঁয়াজত থাকে যে মুখখন গোন্ধাই খালে। একচুৱেলি কিন্তু ভিনেগাৰ দি দিলে কিন্তু সেইটো নাথাকে, আপুনি খোৱাৰ পাছতো মুখটো নুগোন্ধাই আপোনাৰ। তো মই সেইটো কাৰণে প্ৰেফাৰ কৰোঁ, যেতিয়া মই পিঁয়াজ কাটোঁ, কেঁচা পিঁয়াজ অকণমান ভিনেগাৰত অকণমান তিতাই থৈ দিওঁ, তাৰপাছতহে খাওঁ। এতিয়াতো মোৰ চব ৰেডি হৈ গ'ল দেখিছে। এতিয়া মই যিমান মছলা কিনাৰত লাগি আছিলে এইবিলাক চব একেবাৰে একেলগত লৈ কিনে সেইটো মই এতিয়া ঢাকি থৈ দিম, আৰু তাৰপিছত নেক্সট ষ্টেপত যাম। এতিয়া মই যিটো মছলা বনাই থৈছিলোঁ, মানে যিটো গ্ৰেভি বনাই থৈছোঁ, সেইটো মই এতিয়া বেলেগকৈ ছাইডত অলপ উঠাই লৈছোঁ। আৰু অকণমান গ্ৰেভি মই কেৰাহীতে থাকিব দিম, কাৰণ যিটো মই ভাত বহাইছোঁ, বাচমতি চাউলৰ যিটো ভাত বনাইছোঁ, সেইটো মই ইয়াতে এছেম্বল কৰিম, ইয়াতে দিম মানে। তো মই এতিয়া অলপ উঠাই দিছোঁ গ্ৰেভি, আৰু এতিয়া ভাতকেইটা ধুনীয়াকৈ এতিয়া মই কেৰাহীত দি দিম। তাৰ ওপৰত আকৌ মই অলপ মছলা দিম, তাৰপিছত আকৌ ভাত দিম। তাৰপিছত যিটো পিঁয়াজ বনাই থৈছিলোঁ, যে ভাজি থৈছিলোঁ বেৰিষ্টা, সেইটো দিম। সেনেকুৱাকৈ আপুনি ষ্টেপ বাই ষ্টেপ আপুনি এছেম্বল কৰিব ধুনীয়াকৈ, এটা ধুনীয়া স্মেল আহে। আৰু যদি আপোনাৰ ধনিয়া পাত আছে সেইটো দিলেও বহুত ধুনীয়া আহে, মানে এটা স্মেল আহে, কিন্তু নাছিলে যিটো মই দিয়া নাই। তো এতিয়া মোৰ এছেম্বল কৰা হৈ গ'ল। এতিয়া মই এটা লোহাৰ টাৱা আছিলে, অকণমান ভাৰী হয়, তো তাৰ ওপৰত মই থৈ দিছোঁ এইটো অলপ দম দিবৰ কাৰণে। চিন্স এইটো ঘৰুৱা হয়, সেইটো কাৰণে আপুনি আপোনাৰ মৰ্জিত যেনেকুৱা মন যায় ধুনীয়াকৈ বনাব পাৰে। আৰু এতিয়া হ'ল প্লেটিঙৰ বাৰী। তো এতিয়াতো প্লেটিংটোতো আৰু কি আৰু দুপৰীয়া খানা ঘৰত, আৰু প্লেটিংটো মই যেনেকৈ তেনেকৈ কৰিছোঁ আৰু। তো এইটো মই এতিয়া দেখিছোঁ কিমান ধুনীয়া, আৰু একচুৱেলি খাবলৈ বিৰাটেই ভাল হৈছিলে। আৰু আপোনালোকে একদম চিম্পলত আপুনি ঘৰতে বনাব পাৰে, আৰু বাহিৰৰ পৰাও একচুৱেলি বহুত ভাল হৈছিলে খাবলৈ। তো আজিলৈ ইমানে, লগ পাম নেক্সট ভিডিঅ'। টিল দেন বাই।